মিছৰ পৰা 5 যোৰ পিয়ৰ কটনত মেখেলা চাদৰ লৈ আহিছো। ইয়াত আপোনালোকে দেখিব পাইছে ইমান ধুনীয়া মেখেলা চাদৰ মাত্ৰ আপোনালোকে 400 ৰুপিজত পাই যাব। আৰু আপোনালোকে কালাৰ চাওকচোন, এইযোৰ মই পিংক কালাৰৰ অৰ্ডাৰ কৰিছিলো, আকৌ এযোৰ ব্লু কালাৰ, পাৰ্পল কালাৰ, য়েলো কালাৰ, আকৌ এযোৰ মই পাৰ্পল কালাৰ অৰ্ডাৰ কৰিছিলো। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? তো আজি মই আপোনালোকক দেখুৱাবলৈকে মিছৰ পৰা আকৌ 5 যোৰ মেখেলা চাদৰ লৈ আহিছো। প্ৰাইচ একেবাৰে এফৰ্ডেবল হয়, কিন্তু এতিয়া নাজানো আৰু কোৱালিটি কেনেকুৱা কি আহিছে, আনবক্সিং কৰাৰ পাছতে গম পাম। তো লেটছ গো এভৰিৱান, বলক তেনেহ'লে আজি মই ভিডিঅ'টো আৰম্ভ কৰো। ফাৰ্ষ্ট মই আপোনালোকক দেখুৱাব লৈছো এযোৰ খুব বেছি ধুনীয়া কেঁচা কটনৰ জোৰা। এয়া আপোনালোকে দেখিব পাইছে মই অৰ্ডাৰ কৰিছিলো পিংক কালাৰত আৰু খুব বেছি ধুনীয়া আহিছে জানেনে। এয়া দেখিব পাইছে এইখন আপোনালোকে চাদৰ পাব। ইয়াত চাওকচোন, আৰু চাদৰখন আপোনালোকে ৰেডি টু ৱেৰত নাপাব বাৰু, নিজে ৰেডি টু ৱেৰ কৰি ল'ব লাগিব। আৰু আপোনালোকে আঁচলৰ ডিজাইনটো চাব পাৰে, এনেকুৱা ধৰণৰ হয়। ইয়াত ব্লু কালাৰ, পিংক কালাৰ, গ্ৰীণ কালাৰ, য়েলো কালাৰে ফুল আছে, আৰু ফুলৰ ডিজাইনটো খুব বেছি ইউনিক হয়। ইয়াত দেখিছেনে, আৰু এনেকুৱা মানে কেঁচা কটনৰ জোৰা মিছত নতুনকে আহিছে, মই সেইবাবে আপোনালোকক দেখুৱাবলৈকে আনিছো। এয়া চাব পাৰে, আঁচলৰ ডিজাইনটো খুব বেছি ধুনীয়া হয়। মোৰ হলে এইযোৰ কাপোৰ বহুতে বেছি ভাল লাগিছে। যদি আপোনালোকে বিচাৰি আছে কাৰোবাক গিফ্ট কৰিবলৈকে, দেন আপোনালোকে ল'ব পাৰিব, নহলে নিজৰ বাবে আপোনালোকে ল'ব পাৰিব। আৰু সম্পূৰ্ণ চাদৰখনত আপোনালোকে এনেকুৱা সৰু সৰু বুটা বচা পাব। ইয়াত দেখিছেনে, ৰেড কালাৰ, গ্ৰীণ কালাৰ, য়েলো কালাৰ, এনেকে সৰু সৰু ফুলত এনেকে বুটা বচা আছে। আৰু কাপোৰযোৰ খুব বেছি ধুনীয়া আহল বহল হয়, আৰু আপোনালোকে একদম কমফৰ্টেবলি পিন্ধিব পাৰিব। আৰু আপোনালোকে যোৱাকালিৰ ভিডিঅ'টোত ইমান বেছি মৰম দিছে সকলোকে, থেংক ইউ ছ' মাচ। এনেকে আপোনালোকে মোক ছাপোৰ্ট কৰি চাব। এয়া দেখিব পাইছেনে, চাদৰখন খুব বেছি ধুনীয়া আহল বহল হয়, আৰু মানে চামাৰ্চৰ কাৰণে একদম পাৰফেক্ট হয়। আৰু এইটো হৈছে ওলোটা চাইড। এয়া আপোনালোকে দেখিব পাইছে ওলোটা চাইডটো এনেকুৱা ধৰণৰ হয়। আৰু আপোনালোকে যেতিয়া মানে দহি গুঠি ল'ব, তেতিয়া কাপোৰযোৰ বহুতে বেছি ভাল লাগিব। আৰু যেতিয়া আপোনালোকে দহি গুঠিব, তেতিয়া আপোনালোকে ব্লু কালাৰতো গাঠিব পাৰে, নহলে আপোনালোকে য়েলো কালাৰতো গাঠিব পাৰিব, বহুত বেছি ভাল লাগিব। এয়া চাওকচোন, আৰু আপোনালোকে কেনেকুৱা পাইছে এইযোৰ মেখেলা চাদৰ জনাবলৈকে নাপাহৰিব। এতিয়া মই আপোনালোকক অকনমান পিন্ধি দেখুৱাইছো, আৰু যেতিয়া আপোনালোকে চাদৰৰ পাৰি লগাই দিব, তেতিয়া বহুত বেছি ভাল লাগিব। ইয়াত দেখিছেনে, আপোনালোকে পিংক কালাৰ নহলে য়েলো কালাৰ, গ্ৰীণ কালাৰ ব্লাউজৰ সৈতে পিন্ধিব পাৰিব ৰেডিমেড। এয়া চাব পাৰে। আৰু যদি আপোনালোকে ল'ব বিচাৰিছে, তেনেহলে এতিয়া অৰ্ডাৰ কৰিব, নহলে আউট অফ ষ্টক হৈ যাব, তেতিয়া আৰু মই লিংক আপোনালোকক দিব নোৱাৰিম বাৰু। এইখন আপোনালোকে মেখেলা পাব, আৰু এই আপোনালোকে মেখেলাৰ ফুলৰ ডিজাইনটো চাব পাৰে, এনেকুৱা সৰু সৰু বুটা বচা আছে, আৰু ডিজাইনটো একেবাৰে ইউনিক হয়। দেখিছেনে, ইমান ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু কালাৰটো স্পেচিয়েলি মোৰ বহুত বেছি ভাল লাগিছে। আৰু মানে এনেকুৱা চেম ডিজাইনত বেলেগ বেলেগ কালাৰতে এভেইলেবল আছে। যদি আপোনালোকে ল'ব বিচাৰে, তেনেহলে আপোনালোকে ল'ব পাৰিব। আৰু মেখেলাখন দেখিছেনে, লেন্থটো খুব বেছি মানে পাৰফেক্ট হয়। যদি আপোনাৰ হাইট 5.6 হয়, নহলে 5.7 হয়, তেতিয়া আপোনালোকে কমফৰ্টেবলি পিন্ধিব পাৰিব। ইয়াত দেখিছেনে, আৰু ইয়াত দেখিছেনে চাদৰৰ পতি দিয়া আছে। আৰু যেতিয়া আপোনালোকে চাদৰত পতি লগাই ল'ব, তেতিয়া বহুত বেছি ভাল লাগিব। দেখিছেনে, ইমান ধুনীয়া ইউনিক হয়। ইয়াত চাব পাৰে। আৰু মানে কিছুমান মেখেলা চাদৰ এনেকুৱা হয়, যেতিয়া মানে একদম পতি চতি লগাই লোৱা হয়, তেতিয়াই ভাল লাগে, নহলে মানে একদমেই ভাল নালাগে। ইয়াত দেখিব পাইছে, লগতে আপোনালোকে এইটো ব্লাউজ পিচ পাব। এয়া চাব পাৰে 0.8 মিটাৰত। যদি আপোনালোকে বিচাৰে ব্লাউজটো টিচিং কৰিবলৈকে, দেন আপোনালোকে টিচিং কৰি ল'ব পাৰিব। ইয়াত দেখিছেনে, আৰু শ্লিভত এনেকে আপোনালোকে ডিজাইন কৰিব পাৰিব, বহুতে বেছি ভাল লাগিব। ইয়াত চাব পাৰে। মই আপোনালোকক জনাইছিলো যে মই আজি আপোনালোকক 5 যোৰ মেখেলা চাদৰ দেখুৱাম, কিন্তু 6 যোৰ মেখেলা চাদৰ দেখুৱাব লগা হৈছে। এয়া দেখিছেনে, মই মিছৰ পৰা হোৱাইট কালাৰত আকৌ এযোৰ মেখেলা চাদৰ অৰ্ডাৰ কৰিছিলো, কিন্তু মই মানে গমেই পোৱা নাছিলো। এয়া চাব পাৰে। আৰু এইযোৰৰ প্ৰাইচ কিমান জানেনে, মাত্ৰ 600 ৰুপিজ হয়। আৰু মোক বহুত কেইজনী বাইদেৱে মানে কমেণ্ট কৰি আছিলে যে হোৱাইট কালাৰৰ কেঁচা কটনৰ জোৰা লাগে। তো আজি মানে তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিবলৈকে এইযোৰ অৰ্ডাৰ কৰিছো, আৰু কেনেকুৱা কি হয় সকলোখিনি মই জনাই আছো। এয়া চাব পাইছে, এইযোৰ কেঁচা কটনত অৰ্ডাৰ কৰিছিলো হোৱাইট কালাৰত। আৰু মানে কেঁচা কটনত এনেকুৱা হয়, হোৱাইট কালাৰত পোৱাটো মানে বিৰাটে প্ৰব্লেম হয়। কাপোৰযোৰ কিন্তু খুব বেছি ধুনীয়া আহিছে, কিন্তু মানে শাৰী টাইপত আহিছে চাগে। তো মই এতিয়া আপোনালোকক ভালদৰে দেখুৱাই আছো, কিন্তু কাপোৰযোৰ অকনমান হেভি হয়। যদি আপোনালোকে ল'ম বুলি ভাবিছে নহয়, এইযোৰ মেখেলা চাদৰটো লৈ লওক, ইমান বেছি ধুনীয়া আহিছে চাওকচোন। আৰু 600 ৰুপিজত এনেকুৱা এযোৰ মেখেলা চাদৰ পালেনো আৰু কি লাগে। ইয়াত চাব পাৰে, ইয়াত চাদৰৰ পতি দিয়া আছে। ইয়াত আপোনালোকে চাদৰৰ পতি 6টা পাই যাব। যদি আপোনালোকে লগাম বুলি ভাবিছে, তেনেহলে আপোনালোকে লগাব পাৰিব। হোৱাইট কালাৰ লগতে দেখিছে ন, ৰেড কালাৰ, ব্লু কালাৰ, খুব বেছি মৰম লাগিছে কাপোৰযোৰ। ইয়াত চাব পাৰে। আৰু এইখন আপোনালোকে চাদৰ পাব, আৰু চাদৰৰ আপোনালোকে ফুলৰ ডিজাইনটো দেখিছেনে, কেনেকুৱা ধুনীয়া লাগিছে। ৱাও, আপোনালোকে ৰেড কালাৰৰ ব্লাউজৰ সৈতে পিন্ধিব ন, বহুত বেছি ভাল লাগিব। মই মানে নিজৰ ফালৰ পৰা কৈছো, বহুত বেছি ধুনীয়া হয়। এয়া চাব পাৰে।
ইয়া দেখিছেনে আৰু ফুলৰ ডিজাইনটো একদম কম মানে বিৰাটে ধুনীয়া আহিছে চাব পাৰে এনেকুৱা য়েলো এণ্ড ব্লু কালাৰ ইয়া চাব পাৰে তো এতিয়া মই আপোনালোকক অকণমান পিন্ধি দেখুৱাইছো ইয়া চাওকচোন আপোনালোকে যেতিয়া মানে একদম ৰেডি টু ৱেৰ কৰি ল'ব তেতিয়া বহুতে বেছি ভাল লাগিব খুব বেছি ধুনীয়া হয় আৰু এনেকুৱা কাপোৰবিলাক বিৰাটে বেছি মৰম লাগে ইয়া চাব পাৰে আৰু আচলৰ ডিজাইনটো মই আপোনালোকক দেখুৱাই দিছো ইয়া চাওকচোন আৰু আপোনালোকে যেতিয়া মানে দহি গুঠে তেতিয়া আপোনালোকে ব্লু কালাৰ নহলে ৰেড কালাৰ গাঠিব তেতিয়া বেছি ভাল লাগিব মইতো আপোনালোকক সাজেষ্ট কৰো যে আপোনালোকে ৰেড কালাৰ গাঠিব লগতে আপোনালোকে ৰেড কালাৰৰ ব্লাউজ পিন্ধিব বহুতে বেছি ভাল লাগিব এয়া চাওক আৰু যদি আপোনালোকে ব্লু কালাৰ মানে দহি গুঠে তেতিয়া আপোনালোকে এটা কাম কৰিব ব্লু কালাৰৰ ব্লাউজ পিন্ধিব তেতিয়া বহুত বেছি ভাল লাগিব আৰু ইয়া চাব পাৰে এইখন আপোনালোকে মেখেলা পাব মেখেলাৰ আপোনালোকে ফুলৰ ডিজাইনটো দেখিব পাইছে ইমান কোণৰ পৰা ইমান কোণলৈকে আপোনালোকে এনেকা ফুলত পাই যাব এয়া চাওকচোন আৰু কাপোৰযোৰ একেবাৰে মানে আহল বহল হয় যদি আপোনাৰ হাইট 5.8 হয় তেতিয়া আপোনালোকে কমফৰ্টেবলি পিন্ধিব পাৰিব ইয়া চাওকচোন আৰু মানে কিছুমান কাপোৰবিলাক এনেকুৱা হয় জানেনে মানে চুটি হৈ যায় তেতিয়া মানে বহুতে বেছি প্ৰব্লেম হয় ইয়া চাওক আৰু লগতে আপোনালোকে ন এইটো ব্লাউজ পিসও পাব ইয়া চাওকচোন ব্লাউজটো এইটো হয় হোৱাইট কালাৰৰ 0.8 মিটাৰ মানে একদম সিম্পল হয় যদি আপোনালোকে বিচাৰে ৰেডিমেডে পিন্ধি ল'ব পাৰিব এনেনো টিচিং কৰি পইচাটো কিয় ৱেষ্ট কৰিব লাগে নহয় জানো ইয়া চাব পাৰে আৰু আপোনালোকে স্লিভত যদি ডিজাইন কৰিম বুলি ভাবিছে দেন আপোনালোকে কৰিব পাৰিব ইয়া চাওক আৰু আপোনালোকে জনাবলৈকে নাপাহৰিব এইযোৰ মেখেলাযোৰ কেনেকুৱা পাইছে মই মানে যেনেকুৱা অৰ্ডাৰ কৰিছিলো সেম তেনেকুৱা আহিছে তো আপোনালোকে যদি ল'ব বিচাৰে তেনেহলে আপোনালোকে মোৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব যদি আপোনালোকে 600 ৰুপিছত ৱাছ কটনৰ মেখেলাযোৰ ল'ম বুলি ভাবিছে তেনেহলে আপোনালোকে এইযোৰ ল'ব পাৰিব আৰু এতিয়া ৱাছ কটনৰ মেখেলাযোৰ একদম মানে নিউলি আহিছে মিছত মানে সেম কেঁচা কটন টাইপৰে হয় চাগে নামটো অকণমান চেঞ্জ কৰি দিছে ইয়া চাব পাৰে আপোনালোকে একদম পিয়ৰ কটন মেটেৰিয়েলত পাই যাব আৰু আপোনালোকে কালাৰটো দেখিব পাইছেনে ইমান বেছি ধুনীয়া লাগিছে কালাৰটো ইয়া চাওকচোন ব্লু কালাৰ হয় লগতে ইয়াত গ্ৰীণ কালাৰৰ ফুল আছে ইয়া দেখিব পাইছে আৰু যদি আপোনালোকে বিচাৰে বেলেগ বেলেগ কালাৰত ল'বলৈকে তেনেহলে বেলেগ বেলেগ কালাৰতো এভেইলেবল আছে মানে 7টামান কালাৰত এভেইলেবল আছে ইয়া চাব পাৰে আপোনালোকে আঁচলৰ ডিজাইনটো এনেকুৱা হয় আৰু মানে সম্পূৰ্ণ চাদৰখনত দেখিছে এনেকুৱা সৰু সৰু ফুল ফুলত মানে বুটা বসা আছে ইয়া চাব পাৰে আৰু যেতিয়া আপোনালোকে দহি গুঠিব তেতিয়া মানে কাপোৰযোৰ এটা মানে ইউনিক লুক আহিব এতিয়া মানে দেখিছেনে মানে ফুলবিলাকো ব্লুত আছে আৰু লগতে মেখেলাযোৰটো মানে ব্লুত আছে সেইবাবে মানে কাপোৰযোৰ ইমান এটা ফুটি উঠা নাই আৰু যেতিয়া আপোনালোকে দহি গুঠিব ন তেতিয়া আপোনালোকে এটা কাম কৰিব এইটো কালাৰত আপোনালোকে ৰেড কালাৰতো দহি উঠিব পাৰে নহলে আপোনালোকে গ্ৰীণ কালাৰতো গাঠিব পাৰিব ইয়া চাব পাৰে খুব বেছি ধুনীয়া হয় আৰু কাপোৰযোৰ একেবাৰে পাৰফেক্ট হয় ইয়া চাব পাৰে আহল বহলো হয় দেখিছেনে আৰু লগতে মই আপোনালোকক উলুটা সাইডটো দেখুৱাই দিছো ইয়া চাব পাৰে উলুটা সাইডটো এনেকুৱা হয় মানে কিছুমানৰ এনেকুৱা হয় জানেনে ফুটাবিলাক একদম ওলাই থাকে এনেকুৱা একেবাৰে নহয় ইয়া চাওকচোন তো এতিয়া মই লগতে আপোনালোকক অকণমান পিন্ধি দেখুৱাইছো যিহেতুকে ৰেডি টু ৱেৰ নহয় সেইবাবে মই আপোনালোকক এনেকৈ দেখুৱাইছো ইয়া চাব পাৰে আৰু যদি আপোনালোকে ৰেডি টু ৱেৰত মানে মিছৰ মেখেলাযোৰ পায় তেতিয়াহ'লে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফটো পঠাব পাৰে নহ'লে আপোনালোকে লিংকো পঠাব পাৰে মই আপোনালোকক ৰিভিউ শ্বেয়াৰ কৰি দিম কেনেকুৱা কি হয় ইয়া চাব পাইছেনে ইমান ধুনীয়া হয় আৰু আপোনালোকে যদি হোৱাইট কালাৰৰ ব্লাউজৰ সৈতে পিন্ধে তেতিয়াও বেছি ভাল লাগিব ইয়া চাব পাৰে আৰু ইয়া আপোনালোকে চাদৰৰ পটি পাব ইয়া আপোনালোকে দেখিব পাইছে ইয়াতো মানে 6টা পটি দিয়া আছে ইয়া দেখিছেনে যদি আপোনালোকে বিচাৰে লগাবলৈকে দেন আপোনালোকে লগাব পাৰিব ইয়া চাব পাৰে ডিজাইনটো একেবাৰে সিম্পল হয় এইখন আপোনালোকে মেখেলা পাব ইয়া মেখেলাখন আপোনালোকে দেখিব পাইছে ইয়া চাওকচোন ইয়া আপোনালোকে দেখিব পাইছেনে মেখেলাখন আপোনালোকে ৰেডি টু ৱেৰত নাপাব নিজে ৰেডি টু ৱেৰ কৰি ল'ব লাগিব মানে এনেকুৱা মেখেলাযোৰবিলাক ডেইলি ৱেৰৰ কাৰণে পিন্ধিবলৈকে একদম পাৰফেক্ট হয় আৰু যিটোকে মানে ডিজাইনটো ধুনীয়া আৰু প্ৰাইচটো একেবাৰে এফৰ্ডেবল হয় ইয়া চাব পাৰে আৰু যেতিয়া আপোনালোকে মেখেলাখন টিচিং কৰি ল'ব চাদৰখন মানে টিচিং কৰি ল'ব তেতিয়া বহুতে বেছি ভাল লাগিব এতিয়া বাৰু এনেকুৱা লাগিছে ইয়া চাব পাৰে আপোনালোকে ফুলৰ ডিজাইনটো চাব পাৰে এনেকুৱা ধৰণৰ হয় আৰু যদি আপোনালোকে বিচাৰে ন ব্লেক কালাৰত ল'বলৈকে তেনেহলে ব্লেক কালাৰতো এভেইলেবল আছে মই বাৰু লিংক দি দিম ইয়া চাব পাইছে একদম মানে পাৰফেক্ট হয় আৰু পিন্ধিবলৈকে মানে কমফৰ্টেবল হয় এইটো আপোনালোকে ব্লাউজ পিস পাব ইয়া চাব পাৰে 0.8 মিটাৰত একেবাৰে সিম্পল হয় যদি আপোনালোকে বিচাৰে এনেকুৱা সেম কালাৰৰ ৰেডিমেড ব্লাউজো পিন্ধিব পাৰিব নহলে আপোনালোকে হোৱাইট কালাৰতো ব্লাউজ পিন্ধিব পাৰিব
নেক্সট মই আপোনালোকক দেখুৱাব লৈছো এযোৰ খুব বেছি ধুনীয়া হেণ্ডলুমৰ জোৰা। এয়া আপোনালোকে দেখিব পাইছে মই অৰ্ডাৰ কৰিছিলো পাৰ্পল এণ্ড পিংক কালাৰত। এয়া দেখিছেনে? আৰু এইযোৰৰ প্ৰাইচ কিমান জানেনে? মাত্ৰ 930 ৰুপিজ হয় আৰু চাইজ ফ্ৰী চাইজ হয়। যদি আপোনালোকে ল'ব বিচাৰে বেলেগ বেলেগ কালাৰতো পাই যাব, কিন্তু মোৰ মানে পাৰ্পল কালাৰটো বহুত বেছি ভাল লাগিলে, সেইবাবে মই আপোনালোকক দেখুৱাবলৈকে আনিছো। এইখন আপোনালোকে চাদৰ পাব, এয়া চাব পাৰে। এয়া দেখিছেনে? চাদৰৰ মানে পটি দিয়া আছে। যদি আপোনালোকে লগাম বুলি ভাবিছে দেন আপোনালোকে লগাব পাৰিব। ইয়াত চাব পাৰে 6টা পটি দিয়া আছে চাদৰৰ। ইয়াত দেখিছেনে? আৰু ফুলৰ ডিজাইনটো একেবাৰে ইউনিক হয়, পিংক কালাৰ লগতে হোৱাইট কালাৰৰ আছে। ইয়াত দেখিছেনে? আঁচলৰ ডিজাইনটো এনেকুৱা ধৰণৰ হয়, সৰু সৰু এনেকুৱা বুটা বুচা আছে। ইয়াত চাব পাৰে হোৱাইটত মানে পিংক কালাৰ, পিংকত মানে হোৱাইটত এনেকে ফুল দিয়া আছে। আৰু কাপোৰযোৰ সঁচাকে বহুত বেছি ধুনীয়া লাগিছে, দেখিছেনে? মানে 900 যেন পোৱাই নাই, একদম মানে প্ৰিমিয়াম ভাইবছ দি আছে। ইয়াত চাব পাৰে। তো এতিয়া মই আপোনালোকক অকণমান পিন্ধি দেখুৱাইছো, জানেনে ইমান ধুনীয়া কাপোৰ নিপিন্ধাকে থাকিব পাৰি জানো? ইয়াত চাব পাৰে। কালাৰটো খুব বেছি ধুনীয়া লাগিছে নহয় জানো? মোৰ হলে বহুত বেছি ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈকে নাপাহৰিব। আৰু কাপোৰযোৰ জানেনে ইমান বেছি কমফৰ্টেবল হয় ন? এয়া চাব পাৰে। আৰু মোৰ লগতে আপোনালোকক দেখুৱাই আছো ওলোটা চাইডটো। এয়া চাব পাৰে আঁচলৰ ডিজাইনটো এনেকুৱা হয়। আৰু যেতিয়া আপোনালোকে দহি গুঠিব, তেতিয়া আপোনালোকে হোৱাইট কালাৰৰ দহি গুঠিব, তেতিয়া বহুত বেছি ভাল লাগিব। ইয়াত দেখিছেনে? আৰু এইটো ওলোটা চাইড হয়, এয়া চাব পাৰে। আৰু মোৰ মানে এটা প্ৰব্লেম কি জানেনে? মানে মোৰ মেখেলা চাদৰ বিলাক প্ৰায়খিনি এনেকে কণ্টাক্ট কৰি পিন্ধা যায়। মানে ধৰি লওক হোৱাইট মেখেলা আৰু চাদৰখন ঠিকে থাকে, আৰু মানে ফুলৰ যিটো ডিজাইন থাকে মই সেইটো কালাৰত মানে ব্লাউজ পিন্ধি বহুত বেছি ভাল পাওঁ। মানি লওক ইয়াক চাব পাৰে পাৰ্পল এণ্ড পিংক কালাৰৰ আছে, আৰু মানে এইযোৰৰ লগত মানে মই হোৱাইট কালাৰৰ ব্লাউজ পিন্ধিম, তেতিয়া মানে এটা পাৰফেক্ট লুক আহে। উলোটা চাইডটো একদম পাৰফেক্ট হয়। ইয়াত চাব পাৰে। খুব বেছি ধুনীয়া লাগিছে। আপোনালোকে যদি ল'ব বিচাৰে দেন আপোনালোকে ল'ব পাৰিব। আৰু এইখন আপোনালোকে মেখেলা পাব। ইয়াত আপোনালোকে মেখেলাখন চাব পাইছে। এয়া দেখিছেনে? এইটো আপোনালোকে ব্লাউজ পিচ পাব। 0.8 মিটাৰত ব্লাউজ পিচ আছে। এয়া চাব পাৰে। আৰু যেতিয়া আপোনালোকে ভালদৰে টিচিং কৰি ল'ব, তেতিয়া বহুত বেছি ভাল লাগিব। এয়া চাব পাৰে। আৰু যদি আপোনালোকে বেক চাইডত ডিজাইন কৰিব বিচাৰে, ইয়াত দেখিছেনে এনেকা পটি দিয়া আছে, আপোনালোকে লগাব পাৰিব। আৰু এইখন আপোনালোকে মেখেলা পাব। ইয়াত দেখিছেনে? মেখেলাখনৰ ফুলৰ ডিজাইনটো চাব পাৰে। হোৱাইট এণ্ড পিংক হয় পাৰ্পলত। আৰু মই আজি আপোনালোকক যিমান কেইযোৰ মেখেলা চাদৰ দেখুৱাইছো ন, সকলো কেইযোৰে মানে একদম ইউনিক ইউনিক ষ্টাইল হয়, আৰু প্ৰাইচো একেবাৰে এফৰ্ডেবল হয়। মইতো আপোনালোকক চাজেষ্ট কৰো যে হোৱাইট কালাৰ আৰু এইযোৰ আপোনালোকে লৈ ল'ব পাৰিব, একেবাৰে পাৰফেক্ট হয়। এয়া চাব পাৰে। আৰু এইযোৰ মেখেলা চাদৰ কেনেকুৱা পাইছে জনাবলৈকে নাপাহৰিব দেই। নেক্সট মই আপোনালোকক দেখুৱাব লৈছো ৱাছ কটনত মেখেলা চাদৰ। এয়া চাব পাৰে। এইযোৰ মই অৰ্ডাৰ কৰিছিলো য়েলো কালাৰত, কাৰণ য়েলো কালাৰটো মোৰ মানে বহুতে বেছি ভাল লাগে। আৰু দেখিছেনে এইকেইযোৰ মানে নতুনকে মিছত আহিছে, সেইবাবে মানে মই ভাবিছো আপোনালোকক এইযোৰ দেখুৱাটো বহুতে বেছি জৰুৰী হয়। এয়া চাব পাৰে। আৰু এইযোৰ দেখিছেনে ইমান ধুনীয়া লাগিছে কাপোৰযোৰ, আৰু আপোনালোকে বহুত কেইটা কালাৰত মানে পাই যাব, কিন্তু মই ভাবিলো যে য়েলো কালাৰটো দেখুৱাও, এইটো কালাৰৰ ইউনিক হয়। এয়া চাব পাৰে। য়েলোত ৰেডেৰে এনেকে ফুল দিয়া আছে। ৰেড কালাৰ নহয়, চৰি পিংক কালাৰ আছিলে। ইয়াত চাব পাৰে ব্লু কালাৰ লগতে পাৰ্পল কালাৰৰ ফুল আছে। আৰু আচলৰ ডিজাইনটো দেখিছেনে ইমান ধুনীয়া হয়। আৰু আপোনালোকে ন দহি গ্ৰীণ কালাৰতো গাঁঠিব পাৰে, নহলে ব্লেকতো গাঁঠিব পাৰিব, বহুত বেছি ভাল লাগিব। কিন্তু আপোনালোকে ৰেডত নাগাঠিব, সিমান এটা ভাল নালাগিব। ব্লেক নহলে গ্ৰীণ এই দুটাতে গাঁঠিব। ইয়াত চাব পাৰে। কাপোৰযোৰ দেখিছেনে? আৰু যেতিয়া মানে আপোনালোকে একদম ৰেডি টু ৱেৰ কৰি ল'ব, তেতিয়া বহুত বেছি ভাল লাগিব। এতিয়া বাৰু মই আপোনালোকক এনেকে পিন্ধি দেখুৱাইছো। আৰু মানে এইযোৰ কাপোৰ পিন্ধিবলৈকে একদম কমফৰ্টেবল হয় এনেকুৱা মেখেলা চাদৰ পিন্ধিলে। আৰু আপোনালোকে মানে বেলেগ হেভি মেখেলা চাদৰ পিন্ধাৰ কোনো প্ৰয়োজনে নাই। এয়া চাব পাইছে কিমান ধুনীয়া লাগিছে। আৰু বিয়াত পিন্ধিবলৈকে একদম কমফৰ্টেবল হয়, কাৰণ আজিকালি আপোনালোকে দেখিব পাইছে বিয়াত কিমানো পাটৰ মুগাৰ মেখেলা চাদৰ পিন্ধা যায়, এনেকুৱা ধৰণৰ মেখেলা চাদৰ বিলাকে পিন্ধা যায়। এয়া চাব পাৰে। আৰু আঁচলৰ ডিজাইনটো জানেনে মোৰ বিৰাট বেছি ভাল লাগিছে। ফুলৰ ডিজাইনটো দেখিছেনে ইমান ধুনীয়া হেভি হয়, পুৰা প্ৰিমিয়াম লুক দি আছে। এয়া চাওকচোন। আৰু কাপোৰযোৰ মানে একদম পাতল হয়, পিন্ধিবলৈকে বহুতে বেছি কমফৰ্টেবল হয়। আৰু ইয়াত চাওকচোন ওলোটা চাইডটো এনেকুৱা ধৰণৰ হয়। ইয়াত দেখিব পাইছে। এইখন আপোনালোকে মেখেলা পাব। এয়া মেখেলাখন আপোনালোকে দেখিব পাইছে। আৰু ৰেডি টু ৱেৰ থকা হলে বেছি ভাল লাগিলেহেঁতেন। ইয়াত চাব পাৰে, তেতিয়া মানে মই ভালদৰে আপোনালোকে পিন্ধি দেখুৱাব পাৰিলোহেঁতেন, কিন্তু এতিয়াও ঠিকে আছে। ইয়াত চাব পাৰে মেখেলাখনতো এনেকে সৰু সৰু ফুল দিয়া আছে ইমান কোণলৈকে। ইয়াত চাব পাৰে।
আৰু মানে ইয়াত মানে বহুত কেইটা কালাৰ এভেইলেবল থকা বাবে বহুতে বেছি ভাল হৈছে। মানে কিছুমানৰ এনেকুৱা হয় ন, য়েলো কালাৰটো ভাল নালাগে, মানে পিংক কালাৰ ভাল লাগে। মোৰ মানে মানে বহুত কেইটা আপোনালোকক কালাৰ দেখুৱালো ন, সেইবাবে ভাবিছো যে য়েলো কালাৰত এইযোৰ দেখুৱাটো মানে ভালে হ'ব আৰু ইয়াত চাব পাৰে। আৰু যেতিয়া আপোনালোকে মানে মেখেলাত কাপোৰ লগাই ল'ব তেতিয়া বহুত বেছি ভাল লাগিব, ইয়াত চাব পাৰে। আৰু আপোনালোকে যেতিয়া পেটিকোট পিন্ধিব তেতিয়া আপোনালোকে য়েলো কালাৰ পিন্ধি ল'ব, তেতিয়া ভাল হ'ব। মানে কাপোৰযোৰ অকণমান পাতল হয়, সেইবাবে মই আপোনালোকক জনাইছো। ইয়াত আপোনালোকে দেখিব পাইছে ইয়াত চাদৰৰ পটি দিয়া আছে। যদি আপোনালোকে লগাম বুলি ভাবিছে তেনেহলে আপোনালোকে চাদৰৰ পটি লগাই ল'ব পাৰিব। ইয়াত 6টা পটি দিয়া আছে, ইয়াত চাব পাৰে। আৰু এইটো আপোনালোকে ব্লাউজ পিচ পাব, ইয়াত চাব পাৰে 0.8 মিটাৰত। যদি আপোনালোকে বিচাৰে শ্লিভত ডিজাইন কৰিবলৈকে দেন আপোনালোকে ইয়াত চাব পাৰে পটি লগাই ল'ব পাৰিব, নহলে আপোনালোকে একদম চিম্পুলত ৰাখিব পাৰিব। যিহেতুকে কাপোৰযোৰ অকনমান হেভি হয়, ব্লাউজটো চিম্পুল কৰি ৰাখিলে বেছি ভাল লাগিব। যদি আপোনালোকে ভাবি আছে পাৰ্পল কালাৰত মেখেলা চাদৰ ল'ম বুলি, তেনেহলে আপোনালোকে এইযোৰৰ ল'ব পাৰিব ৱাছ কটনত। ইয়াত দেখিছেনে, মই আপোনালোকক যিযোৰ য়েলো কালাৰত দেখুৱাইছিলো চেম মানে ডিজাইন হয়। এইযোৰ হৈছে পাৰ্পল কালাৰত, এয়া আপোনালোকে দেখিব পাইছে। ইয়াত আপোনালোকে ব্লাউজ পিচ মেখেলা চব পাই যাব। এইটো আপোনালোকে ব্লাউজ পাব, ইয়াত দেখিছেনে 0.8 মিটাৰৰ ব্লাউজ, আৰু লগতে এইখন আপোনালোকে মেখেলা পাব। তো মই আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱাইছো, এইখন মেখেলা হয়। ইয়াত চাওকচোন, ইয়াত দেখিব পাইছে। আৰু লগতে আপোনালোকে এইটো ওলোটা চাইড পাব। এয়া চাওকচোন, ওলোটা চাইডটো একদম পাৰফেক্ট হয়। সূতাবিলাক দেখিছেনে, এনেকুৱা মানে ওলোৱাৰ চান্স নাই। আপোনালোকে বাছ কাপোৰ অকণমান লগাই ল'লে হৈ গ'ল। ইয়াত চাব পাৰে চাদৰ পাব। এয়া আপোনালোকে চাদৰখন দেখিব পাইছে। ইয়াত দেখিছেনে, ইয়াত চাদৰৰ পটি দিয়া আছে। যদি আপোনালোকে লগাব বিচাৰে দেন লগাব পাৰিব। আৰু লগতে এইখন আপোনালোকে চাদৰ পাব। আঁচলৰ ডিজাইনটোতো আপোনালোকে দেখিব পাইছে। আৰু যেতিয়া আপোনালোকে দহি গুঠিব তেতিয়া আপোনালোকে য়েলো কালাৰত গাঠিব, নহলে গ্ৰীণ কালাৰতো গাঠিব পাৰে। ইয়াত চাব পাৰে এনেকুৱা সৰু সৰু বুটা বুচা পাব। যদি আপোনালোকে বিচাৰে আৰু বেলেগ কালাৰত ল'বলৈকে দেন আপোনালোকে বেলেগ কালাৰতো ল'ব পাৰিব। ইয়াত দেখিছেনে কিমান ধুনীয়া হয় কাপোৰযোৰ, একেবাৰে চিম্পুল হয়, চামাৰ্চৰ বাবে মানে একদম পাৰফেক্ট হয়। ইয়াত চাওকচোন। তো আপোনালোকে এইযোৰ কাপোৰ কেনেকুৱা পাইছে জনাবলৈকে নাপাহৰিব। অন্য এটা ভিডিঅ'ৰ সৈতে আমি সকলো আকৌ লগ পাম। যদি আপোনালোকে ল'ব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চেক কৰিবলৈকে নাপাহৰিব, নহলে আপোনালোকে মোৰ কমিউনিটি পষ্টত চেক কৰিব পাৰিব। তো আজিলৈকে আহিছো, সকলোকে বাই বাই।